हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহি গল। তোমালোকৰ কোনোবাই কোৱেশ্চনটো এনেকৈ লিখিব, কোৱেশ্চন নং 1 এনসার, আৰু তোমালোকে সৰলভাৱে লিখিবা কোৱেশ্চন 1 এনসার ডাইৰেক্ট। ধৰি লোৱা তোমালোকে প্ৰথম কোৱেশ্চনটোৰ উত্তৰ এনেকৈ লিখিলে, তাৰ পিছত তোমালোকে দ্বিতীয় কোৱেশ্চনৰ উত্তৰ কেনেকৈ আৰম্ভ কৰিবা মই তোমালোকক দেখুৱাই দিছোঁ। তাৰ পিছত তোমালোকে ইয়াৰ তলত লিখিবা কোৱেশ্চন 2 এনসার। ঠিক আছে, এনেকুৱাকৈ তোমালোকে স্টাৰ্ট কৰিবা। তোমালোকৰ কি এনসাৰ আছে তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰিবা। অলপ তোমালোকে গ্যাপ ৰাখিবা, ইয়ালৈ তোমালোকে গ্যাপ ৰাখিবা। ঠিক আছে। হেল্ল স্টুডেন্টস, ওয়েলকাম টু মাই এসএম স্টুডি ইউটিউব চেনেল। তো আজি তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহি গল। তোমালোকৰ এএসএসইবি অৰ্থাৎ তোমালোকৰ বোৰ্ডে এটা নতুন খবৰ দিলে। তোমালোকৰ এক্সামৰ বহিত কেনেকৈ লিখিব লাগে, তোমালোকৰ এই বহিখন কেনেকৈ ভাঁজ কৰিব লাগে, মই এই গোটেই ডিটেইলছ তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে। তো তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে হোৱা, তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিব আৰু এটি লাইক কৰি দিব। ঠিক আছে, কাৰণ তোমালোকৰ এইখন চেনেলত মই ডেইলি তোমালোকৰ এডুকেশনাল আপডেট ভিডিও আপলোড কৰিম। ঠিক আছে। তো আহক আমি স্টার্ট কৰো। তোমালোকৰ এই পেপাৰখন কেনেকৈ ভাঁজ কৰিব লাগে এই সকলো ডিটেইলছ মই আলোচনা কৰাই দিম। তোমালোকে এই ভাঁজটো তোমালোকে কেনেকৈ কৰিব পাৰিবা এই গোটেই ডিটেইলছ মই তোমালোকক আলোচনা কৰাই দিম। আৰু কোৱেশ্চন এনসাৰ বোৰ কেনেকৈ কৰিব লাগে, কোৱেশ্চনত আমি কি লিখিব লাগে, এনসার কি লিখিব লাগে এই গোটেই তোমালোকক মই আলোচনা কৰি দিম। ঠিক আছে। তো আহক আমি ভিডিওটো স্টার্ট কৰা হা। পোনপ্ৰথমে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লৈ যাবা আৰু এডমিট কাৰ্ডটো লৈ যাবা, আৰু তাৰে পৰাই তোমালোকৰ বহিত যি থাকিব ৰোল ৰং আৰু নং, আৰু তোমালোকৰ সাবজেক্টটো ভালদৰে লিখিবা। ঠিক আছে, বাস। আৰু তোমালোকৰ কি থাকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পেপাৰ কোড কি তোমালোকৰ থাকে এইবোৰ তোমালোকে লিখি ল'বা। ঠিক আছে। প্ৰথমত তোমালোকক মই দেখুৱাই দিছোঁ তোমালোকে ভাঁজটো কেনেকৈ কৰিবা। তোমালোকে প্ৰথমে পেপাৰটো ল'বা, তাৰপিছত তোমালোকে লেফ্ট সাইডৰ পৰা তোমালোকে দুবাৰ এনেকৈ ভাঁজ কৰিবা। এবাৰ হ'ল আমাৰ, আৰু এবাৰ তোমালোকে ভাঁজ কৰি ল'বা। হৈ গ'ল দুইবাৰ। তাৰপিছত আমি ওপৰৰ পিনে এবাৰ কৰিম ভিতৰৰ মুৱাকৈ। ঠিক আছে, ভিতৰৰ মুৱাকৈ আমি এবাৰ কৰিম। তাৰপিছত আমি ইফালে ৰাইট সাইডত আমি ওলোটাকৈ এবাৰ কৰিম। ঠিক আছে, এইটো তোমালোকে চাই লোৱা, ৰাইট সাইডত ওলোটাকৈ এবাৰ কৰি ল'লা। ঠিক আছে, এইটো চোৱা আকৌ আমি এনেকৈ কৰি ল'লোঁ। তাৰপিছত আমি তলৰ পিনে বাহিৰত আমি এনেকৈ ভাঁজ কৰি দিম, এইটো এনেকৈ দিম। ঠিক আছে। এতিয়া তোমালোকে ভিতৰখন দেখা, তোমালোকে আমাৰ এইটো ভাঁজ হৈ গ'ল। তোমালোকে ইয়াতে কুৱেশ্যন লিখিবা, ইয়াতে এনসাৰ লিখিবা। ঠিক আছে। তোমালোকৰ কোনোবাই কুৱেশ্যনটো এনেকৈ লিখিব, কুৱেশ্যন নং 1 এনসার, আৰু তোমালোকে সৰলভাৱে লিখিবা কুৱেশ্যন 1 এনসার ডাইৰেক্ট। তোমালোকৰ এই দুটা যে তোমালোকৰ ডিফাৰেন্স আছে, ইয়াত তোমালোকৰ নাম্বাৰ কোনেও কাটিব নোৱাৰে। ঠিক আছে। আৰু তোমালোকৰ ইয়াতে কোনোবাই অসমীয়া মিডিয়ামত লিখিলে বা অসমীয়া তোমালোকৰ এক্সাম হ'লে প্ৰশ্ন নং 2 ক উত্তৰ, তোমালোকে এনেকৈ লিখিব নালাগে, ডাঙৰকৈ শৰ্টকৈ লিখিবা কুৱেশ্যন 2 ক উত্তৰ। ঠিক আছে। ইমান ডাঙৰকৈ লিখিব নালাগে, তোমালোকে এইটো লিখিবা আৰু এইটো লিখিবা। ঠিক আছে। ধৰি লোৱা তোমালোকে প্ৰথম কুৱেশ্যনটোৰ উত্তৰ এনেকৈ লিখিলে, তাৰপিছত তোমালোকে দ্বিতীয় কুৱেশ্যনৰ উত্তৰ কেনেকৈ আৰম্ভ কৰিবা মই তোমালোকক দেখুৱাই দিছোঁ। তাৰপিছত তোমালোকে তলত লিখিবা কুৱেশ্যন 2 এনসার। ঠিক আছে, এনেকুৱাকৈ তোমালোকে স্টাৰ্ট কৰিবা। তোমালোকৰ কি এনসাৰ আছে তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰিবা। অলপ তোমালোকে গ্যাপ ৰাখিবা, ইয়ালৈ তোমালোকে গ্যাপ ৰাখিবা। ঠিক আছে। এইটো তোমালোকে মেইনটেইন কৰিবা। আৰু তোমালোকে পেজত তোমালোকৰ পেজ নাম্বাৰ দিয়াই আছে, তোমালোকৰ এইবিলাক লৈ টেনশ্যন কৰিব নালাগে। ঠিক আছে, এনেকুৱাকৈ লিখিবা। ধৰি লোৱা তোমালোকৰ এটা কুৱেশ্যন দিছে, এইটো কুৱেশ্যন তোমালোকে ধৰি লোৱা যে চিপাহী বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। তোমালোকৰ কুৱেশ্যনটোত তোমালোকে প্ৰথমে মাৰ্কছ চাবা, তাৰপিছত তোমালোকে সেইমতে তোমালোকৰ উত্তৰ দীঘল কৰিবা। ঠিক আছে। তোমালোকৰ ইয়াতে মাৰ্কছ দিছে 5 মাৰ্কছ। তো তোমালোকে কেনেকৈ লিখিবা, তোমালোকে উত্তৰ লিখিবা ইয়াত তলৰ পিনে যে চিপাহী বিদ্ৰোহৰ ফলাফল হ'ল, এনেকৈ লিখিবা। তোমালোকে যিহেতু 5 মাৰ্কছ দিছে, তোমালোকে 5টাকৈ তোমালোকে টপিক লিখিবা। ঠিক আছে, এটা হ'ল, তাৰপিছত তোমালোকে 2টা, এনেকৈ 3টা, এনেকৈ তোমালোকে লিখি যাবা। ঠিক আছে। তোমালোকে যদি এনেই 2 পেজ 3 পেজ লিখা, তোমালোকৰ তাত তোমালোকৰ মাৰ্ক কাটিব পাৰে। ঠিক আছে। সেইকাৰণে তোমালোকে যদি টপিক বনাই লিখা, আমাক 5 নম্বৰ দিছে, আমি গতিকে 5টা টপিক লিখিম। ঠিক আছে। তাত তোমালোকৰ কোনো টিচাৰে মাৰ্ক কাটিব নোৱাৰিব। ঠিক আছে। এইটোৱে তোমালোকৰ আজিৰ ভিডিঅ'। ঠিক আছে। তোমালোকক যদি আৰু কিবা হেল্প লাগে মই তোমালোকৰ প্ৰব্লেম সলভ কৰাৰ কাৰণে এটা ভিডিঅ' লৈ আহিম। ঠিক আছে। বাই বাই, টেক কেয়াৰ।